Friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক পোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি ব্লেক হোলৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে 2020 চনত সকলোৱে নিশ্চয় গম পাইছে, নোবেল প্ৰাইজ পাইছে তিনিগৰাকী ব্যক্তিয়ে ব্লেক হোলৰ ওপৰত ৰিচাৰ্চ কৰি। চ' কাৰেণ্ট এফেয়াৰ্ছত এটা ইম্পৰ্টেণ্ট টপিক হৈ যায় ব্লেক হোলৰ বিষয়ে জনাটো আমাৰ কাৰণে যিবিলাক আগন্তুক এক্সাম আহি আছে তাত আপোনালোকৰ ব্লেক হোলৰ ওপৰত কুৱেশ্যন আহিব পাৰে। চ' ইয়াৰ বিষয়ে জানি লোৱাটো আমাৰ দৰকাৰ, ঠিক আছে। আজিৰ ভিডিঅ'ত ব্লেক হোলনো কেনেদৰে ফৰ্ম হয় বা ব্লেক হোলৰ কি বস্তুনো আছে, ব্লেক হোলটো দেখিবলৈ কেনেকুৱা ধৰণৰ হয়, এইবিলাক কথা আমি আজিৰ ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমেই ইয়াত দেখুওৱা হৈছে এখন চিত্ৰ। লগতে এনেকুৱা ধৰণৰ কিছুমান চিত্ৰ আমাৰ যেতিয়া ব্লেক হোলৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ তেতিয়া এনেকুৱা ধৰণৰ কিছুমান চিত্ৰ আমাক দেখুওৱা হয়, ৰাইট। এই চিত্ৰবিলাক প্ৰকৃতপক্ষে ব্লেক হোলৰ যে হয় এইটো আমি ডাইৰেক্ট কৈ দিব নোৱাৰোঁ। এইবিলাক কি হয়, চাইণ্টিষ্টসকলে ইমেজিন কৰি পেলাই বনোৱা কিছুমান আৰ্হিহে, ঠিক আছে। চাইণ্টিষ্টসকলে যেতিয়া যিবিলাক তেওঁলোকৰ ডাটা কালেক্ট কৰিছিলে ব্লেক হোলৰ ওপৰত, সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান আৰ্হি বনাইছিলে, যাক আপোনালোকে আপোনালোকৰ ব্লেক হোল বুলি আমাক দেখুওৱা হৈছিলে। প্ৰকৃতপক্ষে যোনখন ব্লেক হোলৰ চিত্ৰ, এইবিলাক আপোনালোকৰ 2019 চনত এটা ইভেণ্ট হৰিজন টেলিস্কোপৰ দ্বাৰা লোৱা হৈছে। তাৰ চিত্ৰ আজিৰ ভিডিঅ'টোত আমি দেখুৱাম। লগতে পোনপ্ৰথমে আমি জানি ল'ব বিচাৰিছোঁ ব্লেক হোলটো কেনেদৰে ফৰ্ম হয়। ব্লেক হোলৰ ফৰ্ম হয় আপোনালোকৰ মেইনলি যেতিয়া এটা ষ্টাৰৰ মৃত্যু হয় বা এটা তৰাৰ মৃত্যু হয়, মৃত্যু হোৱাৰ পাছত ব্লেক হোল এটাৰ ফৰ্ম হয়। এতিয়া তৰানো কি হয় বা তৰাটো কেনেদৰে ফৰ্ম হয় সেইটো কথা আমি প্ৰথমতে জানি লওঁ। এতিয়া আমাৰ ইউনিভাৰ্ছখনত মেইনলি আপোনালোকৰ কিছুমান কি পোৱা যায়, ডাষ্ট পাৰ্টিকল পোৱা যায়, ক্লাউডছ পোৱা যায়, কিছুমান গেছিয়াছ পাৰ্টিকল পোৱা যায়, ৰাইট। এই পাৰ্টিকলবিলাকে কি হয়, যেতিয়া আপোনালোকৰ এটা থোপ খায়, যিকোনো এটা থোপত গোট খাই পেলাই কি হয়, সিহঁতে নেবুলা এটাৰ ফৰ্ম কৰে, যাক আমি অসমীয়াত কওঁ নীহাৰিকা, ৰাইট। নীহাৰিকা, এই নেবুলা যোনটো শব্দ, নেবুলা শব্দটো হৈছে এটা লেটিন ৱৰ্ড, ঠিক আছে। ইয়াৰ মিন কৰে আপোনালোকৰ ডাষ্ট, ফগ, স্মক, ভেপাৰ, এনেকুৱা ধৰণৰ শব্দবিলাক বুজাবৰ কাৰণে নেবুলা ৱৰ্ডটো মিন কৰে, নেবুলা ৱৰ্ডটো ইউজ কৰা হয়। আৰু এইবিলাকৰ পৰা আমি গম পাওঁ যে ডাষ্ট, ফগ, স্মক এইবিলাক কেনেকুৱা ধৰণৰ হয়, এতিয়া দেখিবলৈ আপোনালোকৰ ক্লাউড টাইপৰ হয়, ৰাইট। এই ক্লাউডবিলাকে কি কৰে, ইহঁতি গোট খাই পেলাই এটা নেবুলাৰ ফৰ্ম কৰে। আৰু নেবুলাবিলাকৰ চিত্ৰটো কেনেকুৱা ধৰণৰ হয়, নেবুলাবিলাকৰ চিত্ৰটো এনেকুৱা ধৰণৰ, ঠিক আছে। এতিয়া এইবিলাক আপোনালোকৰ কি হৈছে, ইয়াত আপোনালোকৰ কিছুমান ডাষ্ট পাৰ্টিকল আছে আৰু লগতে কিছুমান ক্লাউড এই ঠাইডোখৰত আপোনালোকৰ দেখিবলৈ পাইছে, ৰাইট। এতিয়া এই যোনটো নেবুলা আছে, নেবুলাটো আপোনালোকৰ মেইনলি দুটা এলিমেণ্ট পোৱা যায়। এটা হৈছে হাইড্ৰজেন এলিমেণ্টটো তাত থাকে, লগতে আয়নাইজ কিছুমান গেছ আৰু ডাষ্ট পাৰ্টিকল, ক্লাউডছ এইবিলাকতো লগতে থাকেই। আৰু যেতিয়া ইউনিভাৰ্ছত যেতিয়া বস্তুবিলাক থাকে, ইউনিভাৰ্ছত থকাৰ সময়ত কি হয়, আমাৰ সকলোৱে আমি জানো যে ইউনিভাৰ্ছত কোনো বস্তু ৰৈ নাথাকে, ৰাইট। ইউনিভাৰ্ছত সকলো বস্তুৱে এটা মুভমেণ্ট কৰি থাকে। এতিয়া মুভমেণ্ট কৰি থকাৰ পিছত কি হয়, এটা নেবুলাৰটোৰ চেণ্টাৰত কি হয়, এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ মধ্যাকৰ্ষণ শক্তি এটাৰ উৎপন্ন হয়, ঠিক আছে। চেণ্টাৰত যেতিয়া এটা মধ্যাকৰ্ষণ শক্তিৰ উৎপন্ন হয়, তেতিয়া কি কৰে, নেবুলাৰটোৰ বাহিৰ ফালৰ পৰা বস্তুবিলাক চেণ্টাৰৰ ফালে টানি থাকিবলৈ চেষ্টা কৰে, ঠিক আছে। বাহিৰ ফালে যেতিয়া টানি থাকিব, ভিতৰৰ ফালে আপোনালোকৰ চেণ্টাৰৰ ফালে টানি থাকিবলৈ চেষ্টা কৰে, তেতিয়া কি হয়, যে গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যনৰ কাৰণে কি হয়, ইয়াৰ চেণ্টাৰত আপোনালোকৰ যিবিলাক ডাষ্ট পাৰ্টিকল আছে, যিবিলাক গেছিয়াছ পাৰ্টিকল আছে, সেইবিলাক আপোনালোকৰ চেণ্টাৰটোত কলেপ্স কৰিবলৈ লয়, চেণ্টাৰটোলৈ আহি থাকে, ঠিক আছে। চেণ্টাৰটোলৈ আহি থকাৰ পিছত ই এটা চেণ্টাৰত আপোনালোকৰ বহুত এটা ডাঙৰ প্ৰেছাৰৰ ক্ৰিয়েট কৰে। প্ৰেছাৰটো ক্ৰিয়েট কৰাৰ লগে লগে কি হৈ যায়, ইয়াত এটা হিটৰ উৎপন্ন হয়। হিটটো উৎপন্ন যেতিয়া হয় বা তাপৰ যেতিয়া উৎপন্ন হয় চেণ্টাৰটোত, তেতিয়া কি হয়, এটা প্ৰ'ট'ষ্টাৰ উৎপন্ন হোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ যায়, ঠিক আছে। এটা সময়ত কি হৈ যায়, তেতিয়া চেণ্টাৰটো ইমানেই বেছিকৈ আপোনালোকৰ হিট হৈ যায়, হিট হৈ যোৱাৰ পাছত কি হয়, এটা আপোনালোকৰ ফিউজনৰ সৃষ্টি কৰে। ফিউজনৰ সৃষ্টি হোৱাৰ লগে লগে কি হয়, তাত বহু পৰিমাণে শক্তি উৎপন্ন হয় আৰু ই এটা ষ্টাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰি দিয়ে, ঠিক আছে। এতিয়া যিবিলাক আপোনালোকৰ ষ্টাৰবিলাক পোৱা যায়, এই ষ্টাৰবিলাকৰ এটা ডাঙৰ ষ্টাৰৰ পৰা মেইনলি এটা ব্লেক হোলৰ ফৰ্ম হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এতিয়া ব্লেক হোলটো কি ধৰণৰ প্ৰক্ৰিয়াটো পোৱা যায়, কি ধৰণে আপোনালোকৰ ফৰ্ম হয়, এইটো ইয়াত জানিবলৈ পাব। যে যেতিয়া আপোনালোকৰ ষ্টাৰবিলাকত কি হয়, এটা হাইড্ৰজেনৰ ফিউজনৰ পিছত কি হয়, হাইড্ৰজেন ফিউজন কৰি পেলাই হেভিয়াৰ এলিমেণ্টলৈ ই ৰূপান্তৰ হয়। হেভিয়াৰ এলিমেণ্ট মেইনলি আপোনালোকৰ হিলিয়ামলৈ ই ৰূপান্তৰ হৈ যায়, ঠিক আছে। এতিয়া আমাৰ যোনটো আপোনালোকৰ তৰা, আমাৰ সৌৰজগতৰ যিটো আমি চন্দ্ৰ বা আমি সূৰ্য বুলি কওঁ, ৰাইট, সূৰ্য বুলি কওঁ, আমাৰ চানটো কি হয়, এটা তৰা হয়। এই নক্ষত্ৰটো কি পোৱা যায়, আপোনালোকৰ ইয়াত যোনটো হাইড্ৰজেন এলিমেণ্ট আছে, হাইড্ৰজেন এলিমেণ্টটোৰ ফিউজন ঘটি পেলাই ই তাত শক্তি উৎপন্ন কৰে আৰু তাৰ কাৰণে আমি সূৰ্যটো কি হয়, অতি উজ্জ্বল হয়, ঠিক আছে। এতিয়া যেতিয়া আপোনালোকৰ কি হয়, ফিউজন হোৱাৰ লগে লগে কি হয়, ইয়াত আপোনালোকৰ যিটো হিট প্ৰডিউচ হয়, হিটটোৱে কি হয়, এটা আউটৱাৰ্ড
প্ৰেছাৰ এটা ক্ৰিয়েট কৰে আউটৱাৰ্ড প্ৰেছাৰটো ক্ৰিয়েট কৰাৰ লগে লগে কি হয় ইয়াত চেণ্টাৰলৈ আপোনালোকৰ যোনটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চে আপোনালোকৰ চেণ্টাৰৰ ফালে টানি আছিলে সেই বস্তুটোৱে কি হয় আউটৱাৰ্ড প্ৰেছাৰটো এটা বেলেঞ্চ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰে বেলেঞ্চ চিটুৱেশ্যনটো ক্ৰিয়েট কৰাৰ লগে লগে এটা প্ৰকৃত ষ্টাৰৰ ফৰ্ম হৈ যায় ঠিক আছে আৰু ই কি কৰে বেলেঞ্চ চিটুৱেশ্যনটো আউটৱাৰ্ড যোনটো প্ৰেছাৰ হয় এই প্ৰেছাৰটোৰ কাৰণে কি হয় চেণ্টাৰটোত আপোনালোকৰ যোনটো নেবুলা বা ষ্টাৰটোৰ চেণ্টাৰটোত ইয়াৰ নিজৰ চেণ্টাৰতে নিজেই ই ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰি যায় ঠিক আছে ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰে আৰু এই থাৰ্মেল প্ৰেছাৰটোৱে ইয়াক বেলেঞ্চ কৰি ৰাখে ঠিক আছে বেলেঞ্চ কৰি এতিয়া আপোনালোকে যদি বুজি পাবলৈ অকণমান অসুবিধা পাব পাৰে মানে ধৰি লওক আপোনাক কেনেকুৱা ধৰণৰ কথাটো কৈছোঁ এতিয়া আপোনালোকৰ যদি এটা আপোনালোকৰ ষ্টাৰ বুলি ধৰে ষ্টাৰটো কি হয় ইয়াৰ চেণ্টাৰটো আছে চেণ্টাৰত আপোনালোকৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কি হয় ইয়াৰ বাহিৰৰ যিবিলাক আপোনালোকৰ বস্তু ইয়াৰ বাহিৰৰ যিবিলাক গেছিয়াছ মেটেৰিয়েলছ আছে ডাষ্ট আছে এইবিলাক আপোনালোকৰ চেণ্টাৰৰ ফালে টানি থাকে আৰু চেণ্টাৰৰ ফালে টানি থকাৰ লগে লগে কি হয় ইয়াত যোনটো হিটৰ উৎপন্ন হয় হিটটোৱে কি কৰে বাহিৰ ফালে এটা আউটৱাৰ্ড মুভমেণ্ট এটা থাৰ্মেল প্ৰেছাৰ এটা ক্ৰিয়েট কৰে থাৰ্মেল প্ৰেছাৰটোৰ কাৰণে কি হয় ই নিজৰ চেণ্টাৰতে আপোনালোকৰ নিজৰ এই তৰাটো কি হয় কলেপছ হোৱাৰ পৰা এই ৰক্ষা পৰি যায় ঠিক আছে এতিয়া এটা সময়ত কি হয় যেতিয়া আপোনালোকৰ এই চেণ্টাৰটোত আপোনালোকৰ যোনটো ফিউৱেল আছিলে ফিউৱেলটো কি হয় হাইড্ৰজেন এলিমেণ্টৰ ফিউৱেল হিচাপে কাম কৰে কাৰণ ই ফিউজন ঘটি পেলাই এই এটা প্ৰেছাৰ ক্ৰিয়েট ফিউজন হৈ পেলাই আপোনালোকৰ যোনটো হিটৰ উৎপন্ন কৰে সেই হিটটোৱে আপোনালোকৰ এটা আউটৱাৰ্ড প্ৰেছাৰ ক্ৰিয়েট কৰে সেই যোনটো ফিউৱেল হাইড্ৰজেনটো ফিউৱেল হিচাপে কাম কৰি থাকে এটা সময়ত যেতিয়া আপোনালোকৰ হাইড্ৰজেনটো আপোনালোকৰ কি হৈ যায় শেষ হৈ যাব ষ্টাৰটোত তেতিয়া কি হৈ যাব এই থাৰ্মেল প্ৰেছাৰটো নাইকিয়া হৈ যাব ঠিক আছে ৰাইট থাৰ্মেল প্ৰেছাৰটো নাইকিয়া হৈ যোৱাৰ লগে লগে এই গ্ৰেভিটিটোৱে কি কৰিব নিজৰ চেণ্টাৰটোত নিজৰ সেই তৰাটোক নিজৰ চেণ্টাৰতে কি কৰিব কলেপছ কৰি দিব ধ্বংস কৰি দিব ঠিক আছে ধ্বংস হৈ যোৱাৰ লগে লগে মানে কলেপছ কৰি যোৱাৰ লগে লগে কি হ'ব নিজৰ চেণ্টাৰটোত ইমানেই ঘনত্বটো বাঢ়ি যাব যে মানে যেতিয়া আপোনালোকৰ ধৰি লওক গোটেই তৰাটোৰ যিখিনি মাছটো যেতিয়া চেণ্টাৰটোত আপোনালোকৰ চেণ্টাৰটোলৈ আহি যাব চেণ্টাৰটোত আহি যোৱাৰ লগে লগে কি হ'ব ইয়াত আপোনালোকৰ ঘনত্বটো বাঢ়ি যাব ঘনত্বটো বাঢ়ি যোৱাৰ লগে লগে ইয়াত এটা ছুপাৰন'ভা বা এটা ডাঙৰ বিগ বেং আমি যাক অসমীয়াত কোৱা হয় বা বিস্ফোৰণ বুলি কোৱা হয় সেই বিস্ফোৰণ এটাৰ সংঘটিত হ'ব বিস্ফোৰণটো সংঘটিত হোৱাৰ লগে লগে কি হৈ যাব যদি আপোনালোকৰ তৰাটো যোনটো ষ্টাৰ আছিলে ষ্টাৰটো যদি আপোনালোকৰ 1.4 দ্য টাইমছ অফ দ্য মাছ অফ দ্য ছান মানে চন্দ্ৰশেখৰ লিমিট বুলি যাক কোৱা হয় চন্দ্ৰশেখৰ লিমিটটো হৈছে 1.4 টাইমছ দ্য মাছ অফ দ্য ছান মানে সূৰ্যটোতকৈ যদি 1.4 টাইমছ ডাঙৰ এটা ষ্টাৰ হৈ থাকিলেহেঁতেন তেতিয়াহ'লে তাক সেই ষ্টাৰটোক কোৱা হ'ব আপোনালোকৰ চন্দ্ৰশেখৰ লিমিটত সি আছে এতিয়া চন্দ্ৰশেখৰ লিমিটতকৈ যদি সৰু এটা ষ্টাৰ হয় তেতিয়াহ'লে ই কি হৈ যাব এটা হোৱাইট ড্ৰাফ এটা ফৰ্ম কৰি দিব আৰু চন্দ্ৰশেখৰ লিমিট আৰু টিঅ'ভি লিমিট মানে কি টিঅ'ভি শব্দটোৱে এইটো বুজায় যে টলমেন অপেনহেইমাৰ ভলকফ বুলি কোৱা হয় টিঅ'ভি আৰু টিঅ'ভিটো হৈছে আপোনালোকৰ 2 to 3 টাইমছ দ্য ছান অফ মাছ অফ দ্য ছান মানে সূৰ্যটোতকৈ দুগুণৰ পৰা তিনিগুণ ডাঙৰ যোনটো বডি হয় তাক কোৱা হয় আপোনালোকৰ টিঅ'ভি লিমিট ঠিক আছে এতিয়া চন্দ্ৰশেখৰ লিমিট হৈছে 1.4 টাইমছ দ্য ছান আৰু টিঅ'ভি লিমিট হৈছে 2 to 3 টাইমছ দ্য ছান ঠিক আছে এতিয়া এই দুটা লিমিটৰ ভিতৰত যদি ষ্টাৰটো থাকে তেতিয়াহ'লে কি হৈ যাব সি এটা কি কৰিব নিউট্ৰন ষ্টাৰ এটা ফৰ্ম কৰিব আৰু যদি এই টিঅ'ভি লিমিটতকৈ বেছি ডাঙৰ এটা ষ্টাৰ হয় তেতিয়াহ'লে কি কৰিব এই এটা ব্লেক হোল ফৰ্ম হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব ঠিক আছে এতিয়া যোনটো চন্দ্ৰশেখৰ লিমিট বুলি কোৱা হয় চন্দ্ৰশেখৰ লিমিটটো এজন ইণ্ডিয়ান চাইণ্টিষ্টৰ নামত দিয়া আছে ইণ্ডিয়ান আমেৰিকান এষ্ট্ৰফিজিচিষ্ট হয় তেখেত হৈছে আপোনালোকৰ সুব্ৰমণিয়াম চন্দ্ৰশেখৰ তেওঁ প্ৰফেচনেলি ইউনাইটেড ষ্টেটত কাম কৰিছিলে আৰু তেওঁ কি হৈছিলে ফিজিক্সত তেওঁ নোবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিলে 1983 চনত মনত ৰাখিব 1983 চনত চন্দ্ৰশেখৰে আপোনালোকৰ কি হৈছিলে নোবেল প্ৰাইজ পাইছিলে ফিজিক্সত ঠিক আছে আৰু তেওঁৰ নামতেই আপোনালোকৰ চন্দ্ৰশেখৰ লিমিটটো ৰখা হৈছে আৰু যোনটো ব্লেক হোলটোৰ প্ৰথম আপোনালোকৰ যোনটো আছে বুলি প্ৰেডিক্ট কৰিছিলে তেওঁ হৈছে আপোনালোকৰ চাইণ্টিষ্ট জন মিচেলে তেওঁ প্ৰথমবাৰৰ কাৰণে ব্লেক হোলৰ এক্সিষ্টেঞ্চটোৰ বিষয়ে তেওঁ প্ৰেডিক্ট কৰিছিলে ঠিক আছে তাৰপিছত কি কৈছিলে এগৰাকী চাইণ্টিষ্ট তেওঁৰ নাম হৈছে পেৰি চিমন তেখেত এগৰাকী ফ্ৰান্সৰ চাইণ্টিষ্ট হয় তেখেতে ব্লেক হোলৰ এটা এক্সিষ্টেঞ্চৰ বিষয়ে তেওঁ ধাৰণা এটা পাইছিলে সেই সময়ত তেওঁ ৰিচাৰ্চ কৰি পেলাই ব্লেক হোল যে আছে তাৰ এক্সিষ্টেঞ্চৰ বিষয়ে তেওঁ ক'বলৈ সক্ষম হৈছিলে এতিয়া ব্লেক হোলটো আৰ্হিটো কেনেকুৱা ধৰণৰ হয় ব্লেক হোলটোত আপোনালোকে কি হয় মেইনলি এই যোনটো ব্লেক হোলৰ বাউণ্ডেৰীটো আছে বাউণ্ডেৰীটো কোৱা হয় ইভেণ্ট হৰিজন কি বুলি কোৱা হয় বাউণ্ডেৰীটোৰ কোৱা হয় ইভেণ্ট হৰিজন তাৰ ভিতৰত কি হয় তাৰ ভিতৰলৈ যদি কিবা কাৰণত লাইটটো পাছ হৈ যায় লাইটটো কি হৈ যাব ই শোষণ কৰি লয় লাইটটো ই তাৰ পৰা ওলাই আহিবলৈ নিদিয়ে
কিন্তু ব্লেক হোলৰ আউটাৰ যোনটো পজিশ্যন থাকে তাৰ আপুনি ৰেড পজিশ্যন দেখিছে কাৰণটো হৈছে আপোনালোকৰ ইয়াত কি হয় হিটৰ উৎপন্ন হয় হিটৰ কাৰণে ই কি হয় আপোনালোকৰ অকণমান ৰঙচুৱা টাইপৰ হয় আৰু যোনটো ব্লেক হোলৰ চেণ্টাৰ আছে তাক কোৱা হয় ছিংগুলাৰিটি বুলি কোৱা হয় আৰু এই ছিংগুলাৰিটিটোত কি হয় আপোনালোকৰ সকলো ধৰণৰ ঘনত্বটো আটাইতকৈ বেছি সকলো মাছ আপোনালোকৰ এই ছিংগুলাৰিটিটোৱে পোৱা হ'ব মানে এনেকুৱা ধৰণৰ কথা আপোনালোকে ধৰি লওক আমাৰ ইমান ডাঙৰ পৃথিৱীখন যদি এটা বিন্দুলৈ ৰূপান্তৰ কৰা হয় তেতিয়া তাক কোৱা হ'ব আপোনালোকৰ ছিংগুলাৰিটি ঠিক আছে এতিয়া ব্লেক হোলটো কি হৈছিলে আগতে আপোনালোকৰ এটা ষ্টাৰ আছিলে ষ্টাৰটো ধ্বংস হৈ পেলাই এটা ছিংগুলাৰিটি ফৰ্ম হ'ল ষ্টাৰটো ধ্বংস হৈ গ'ল আৰু এই কি হয় নিজৰ গ্ৰেভিটিত নিজৰ চেণ্টাৰত আপোনালোকক কলেপছ কৰিলে আৰু এই যিখিনি মাছ আছিলে মাছটো কি হ'ল এটা ছিংগুলাৰিটিলৈ ফৰ্ম হৈ গ'ল আৰু এই ছিংগুলাৰিটিটোৰ পৰা আপোনালোকৰ ব্লেক হোলৰ যোনটো আউটাৰ ছাৰ্ফেচ আছে ছাৰ্ফেচটোলৈ কি হয় যোনটো ৰেডিয়াছ হয় ৰেডিয়াছটোক কোৱা হয় শ্বাৰ্টছচাইল্ড ৰেডিয়াছ মানে শ্বাৰ্টছচাইল্ড নামৰ এগৰাকী ব্যক্তিয়ে চাইণ্টিষ্টে এইটো ৰিচাৰ্চ কৰি উলিয়াইছিলে চ' তেওঁৰ নামতে আপোনালোকৰ শ্বাৰ্টছচাইল্ড ৰেডিয়াছটো নামটো ৰখা হৈছে ঠিক আছে এতিয়া ইয়াত আপোনালোকে কি পালে ব্লেক হোলৰ ইভেণ্ট হৰিজনটো কি হয় গম পালে আপোনাৰ ছিংগুলাৰিটিটো কি হয় সেইটো গম পাইছে আৰু শ্বাৰ্টছচাইল্ড ৰেডিয়াছটো কি হয় এই তিনিটা কথা গম পালে পৰীক্ষাত আহিব পাৰে এই তিনিটা আপোনালোকৰ সুধিব পাৰে পৰীক্ষাত কেনেকুৱা ধৰণৰ হয় আৰু ইয়াক মানে এইটো কি বস্তু হয় কিহৰ লগত ৰিলেটেড হয় এইবিলাক আহিব পাৰে চ' মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট আপোনালোকৰ ব্লেক হোলটো কিহৰ কাৰণেনো ব্লেক দেখে এইটো কথা আমি জানিবলৈ চেষ্টা কৰোঁ এতিয়া ব্লেক হোলটোত কি হয় ইমানে তাত আপোনালোকৰ ঘনত্ব যোনটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইমান বেছি হৈ যায় যে ই কি হয় এনাৰ্জিও বাহিৰ হ'ব নিদিয়ে লগতে আপোনালোকৰ যিবিলাক লাইট আছে লাইটটো পাছ হ'ব নিদিয়ে হিটটো আপোনালোকৰ ইয়াৰ পৰা এস্কেপ কৰিব নিদিয়ে ব্লেক হোলটো এনাৰ্জি যিহেতু আপোনালোকৰ ই পাছ কৰিব এস্কেপ কৰিব নিদিয়ে চ' লাইটটো ই এস্কেপ কৰিব নিদিয়ে লাইটটো এস্কেপ কৰিব নোহোৱাৰ কাৰণে কি হয় ইয়াক আমি দেখি নাপাওঁ চ' ইয়াক কি হয় এটা ক'লা আকৃতিত দেখা পোৱা ক'লা আকৃতি হয় বুলি চাইণ্টিষ্টসকলে মানি লৈছে ঠিক আছে মানে লাইটটো পাছ নহয় কাৰণে ই ক'লা হৈ থাকে ঠিক আছে ইয়াক আমি ব্লেক বুলি কিহৰ কাৰণে দেখা পালোঁ কিহৰ কাৰণে কোৱা হয় ব্লেক হোলটো আমি নিশ্চয় গম পাইছোঁ ইয়াৰ পৰা যে ইয়াত যিহেতু লাইট পাছ হ'ব নোৱাৰে লাইটটো ইয়াৰ পৰা ৰেডিয়েট কৰিব নোৱাৰে লাইটটো মুভ কৰিব নোৱাৰে ইয়াৰ মাজেদি মানে বাহিৰলৈ ইয়াৰ পৰা বাহিৰলৈ চ' ইয়াক আমি ব্লেক দেখোঁ ঠিক আছে এতিয়া ব্লেক হোলৰ বাহিৰৰ যোনটো পজিশ্যন সেইটো আপোনালোকৰ ৰেড দেখা যায় ৰেড কিহৰ কাৰণে দেখা যায় ৰেড ৰিংটো কাৰণ হৈছে আপোনালোকৰ ব্লেক হোলত সেইটো যোনটো পজিশ্যন আছে ইভেণ্ট হৰিজন তাৰ আপোনালোকৰ তাপৰ যোনটো পৰিমাণ তাপটো আটাইতকৈ বেছি হৈ থাকে আৰু তাপটো বেছি হোৱাৰ কাৰণে ব্লেক হোলৰ ইভেণ্ট হৰিজনৰ বাহিৰৰ ঠাইছত কি হয় এটা হিটৰ কাৰণে আপোনালোকৰ অকণমান ৰঙচুৱা টাইপৰ দেখিবলৈ পোৱা যায় এতিয়া আপোনালোকৰ 2019 চনত এখন ব্লেক হোলৰ আপোনালোকৰ চিত্ৰ ইভেণ্ট হৰিজন টেলিস্কোপৰ দ্বাৰা চাইণ্টিষ্টসকলে ল'বলৈ সক্ষম হৈছিলে এইখন হৈছে আপোনালোকৰ ব্লেক হোলৰ এটা চিত্ৰ ই কি হৈছে এটা ফাৰ্ষ্ট এভাৰ ইমেজ অফ দ্য ব্লেক হোল আমাৰ হিউমেন হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে পোৱা এটা ইমেজ হয় ব্লেক হোলৰ আৰু ই পৃথিৱীৰ পৰা আপোনালোকৰ 50 মিলিয়ন লাইট ইয়েৰ দূৰত্বত আছে ইয়াৰ নামটো হৈছে M87 মেজাৰ 87 বুলি কোৱা হয় আৰু ইয়াৰ যোনটো মাছটো আপোনালোকৰ আমাৰ সূৰ্যটোতকৈ 6.5 টাইমছ ডাঙৰ বুলি চাইণ্টিষ্টসকলে কৈছে ঠিক আছে আপোনালোকে মনত ৰাখিব কিমান ডাঙৰ হয় 6.5 টাইমছ ডাঙৰ হয় আৰু 50 মিলিয়ন লাইট ইয়েৰ্ছ দূৰত আছে লাইট ইয়েৰ্ছটো হৈছে আপোনালোকৰ আমাৰ যদি আমাৰ মানে ইউনিভাৰ্চত আমাৰ ডিষ্টেঞ্চটো জুখিবৰ কাৰণে লাইট ইয়েৰ্ছ যোনটো স্কেল হয় স্কেলটো ব্যৱহাৰ কৰা হয় এইখন প্ৰকৃত যোনখন ব্লেক হোলৰ চিত্ৰ আমাৰ চাইণ্টিষ্টসকলে ল'বলৈ সক্ষম হৈছিলে তাৰ চিত্ৰ ইয়াত দেখুওৱা হৈছে লগতে এই যোনখন ব্লেক হোল আমাৰ চিত্ৰ লৈছিলে ইয়াৰ যোনটো সিমুলেশ্যন কৰি পেলাই আপোনালোকৰ চাইণ্টিষ্টসকলে ইয়াক মানে প্ৰকৃত ওচৰৰ পৰা দেখিলে কেনেকুৱা ধৰণৰ হ'বনো তাৰ কাৰণে এখন তেওঁলোকে আৰ্হিব প্ৰস্তুত কৰিলে এনেকুৱা ধৰণৰ দেখিব বুলি তেওঁলোকে মানি লৈছে যিহেতু ব্লেক হোলটো আপোনালোকৰ পৃথিৱীৰ পৰা বহুত দূৰত আছে চ' ইয়াৰ মানে পুৰা পাৰফেক্ট আপোনালোকৰ চিত্ৰখন দেখিবলৈ পোৱা নাই ইয়াত অকণমান ব্লাৰ টাইপৰ দেখিবলৈ পোৱা গৈছে আৰু সেই হেতুকে চাইণ্টিষ্টসকলে ইয়াক মানে নিজে আপোনালোকৰ সিমুলেট কৰি পেলাই এনেকুৱা ধৰণৰ হয় বুলি তেওঁলোকে মানি লৈছে ঠিক আছে নেক্সট মেজাৰ 87টো কি হয় বা ইয়াত ক'ত আছে এইবিলাক কথা আমি জানি লওঁ মেজাৰ যোনটো 87 আপোনালোকৰ ব্লেক হোল আছে বুলি তাত এইটো এটা আপোনালোকৰ গেলেক্সি হয় এই গেলেক্সিটোত আপোনালোকৰ চেণ্টাৰত কি হয় এটা ব্লেক হোল আছে বুলি চাইণ্টিষ্টসকলে ইতিমধ্যে গম পালে আৰু মেজাৰ 87ৰ চিত্ৰটো কি আপোনালোকে ইতিমধ্যে দেখিলেই আৰু কি হ'ল এইটো এটা ইভেণ্ট হৰিজন টেলিস্কোপৰ দ্বাৰা লোৱা হৈছিলে ৰাইট 2019 চনত ইয়াত লোৱা হৈছিলে আৰু নেক্সট আপোনালোকে ইয়াত গম পাব যে যোনটো ইভেণ্ট হৰিজন টেলিস্কোপ হয় এইটো এটা প্ৰজেক্ট হয় আমাৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ দেশৰ দ্বাৰা ইয়াক মানে চলোৱা হৈছে এই ইউনিভাৰ্চৰ বিভিন্ন ধৰণৰ চিত্ৰ ল'বৰ কাৰণে আৰু ইয়াত চেগিটেৰিয়াছ এ নামৰ যোনটো আপোনালোকৰ ব্লেক হোল আছে আমাৰ গেলেক্সি মিল্কি ৱে গেলেক্সিত এইটো যোনটো ৰিচাৰ্চ কৰি উলিয়াইছিলে সেই দুগৰাকী ব্যক্তিক এইবছৰ নোবেল বঁটা দিয়া হৈছে তেওঁলোকে চেগিটেৰিয়াছ এ যে আমাৰ মিল্কি ৱে গেলেক্সিৰ চেণ্টাৰত এটা ছুপাৰমেছিভ ব্লেক হোল আছে বুলি তেওঁলোকে প্ৰমাণ কৰিছে
নেক্সট এইবিলাক হৈছে আপোনালোকৰ ইভেণ্ট হৰিজন টেলিস্কোপৰ কিছুমান চিত্ৰ ইয়াৰ দ্বাৰা এইবিলাক টেলিস্কোপৰ দ্বাৰাই কি হয় ব্লেক হোলৰ আপোনালোকৰ চিত্ৰটো ল'বলৈ সক্ষম হ'ল লগতে এইবিলাক ক'ত ৰখা হৈছে বিভিন্ন ধৰণৰ এল্টিটিউডত পৃথিৱীৰ বিভিন্ন ধৰণৰ ঠাইত এইবিলাক আপোনালোকৰ টেলিস্কোপ ৰখা হৈছে যাৰ দ্বাৰা আপোনালোকৰ ইহঁতি আপোনালোকৰ প্ৰতি গোটেই 24 ঘণ্টাই কি কৰি থাকে চিত্ৰবিলাক ল'বলৈ সক্ষম হৈ থাকে আৰু আমাৰ বিভিন্ন ধৰণৰ কাণ্ট্ৰিত আৰু আপোনাৰ সাউথ আমেৰিকা নৰ্থ আমেৰিকাৰ বিভিন্ন ধৰণৰ দেশৰ লগতে ইউৰোপৰ কেইবাখন দেশতো ইভেণ্ট হৰিজন টেলিস্কোপবিলাক স্থাপিত কৰা হৈছে আৰু ইয়াৰ দ্বাৰাই সাইণ্টিষ্টসকলে এইবিলাক চাই থাকিবলৈ সক্ষম হৈছে ঠিক আছে এতিয়া আপোনালোকৰ ব্লেক হোলৰ ওপৰত এটা কুৱেশ্যন অলপ দিনৰ আগত UPSC দেখিবলৈ পোৱা গৈছিলে তেওঁলোকে সুধিছিলে যে ইভেণ্ট হৰিজন টেলিস্কোপ ছিংগুলাৰিটি ষ্ট্ৰিং থিয়ৰী বা ষ্টেণ্ডাৰ্ড মডেল এইবিলাক নিউজত ৰিচেণ্টলি দেখা পোৱা গৈছে এইবিলাক কোনটো কণ্টেক্সটত আছে বুলি সুধিছিলে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আপোনালোকৰ অবজাৰ্ভেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ ইউনিভাৰ্ছৰ অবজাৰ্ভেশ্যন কৰিবৰ কাৰণে এইবিলাক আপোনালোকৰ ব্যৱহাৰ কৰা হয় ইভেণ্ট হৰিজন আৰু ছিংগুলাৰিটিটো আপোনালোকে ইতিমধ্যে গম পালেই যে ব্লেক হোলৰ লগত ৰিলেটেড হয় বাকীকেইটা আপোনালোকৰ ইউনিভাৰ্ছৰ অবজাৰ্ভেশ্যনৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হৈছিলে ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক আগতে আহি গৈছে সো আগলৈ নেক্সট যিবিলাক এক্সাম আহি আছে আপোনালোকৰ সেইবিলাক এক্সামত ইয়াৰ অহাৰ সম্ভাৱনা আছে আপোনালোকে ইয়াৰ ব্লেক হোলৰ বিষয়ে ভালদৰে জানি ল'বলৈ চেষ্টা কৰিব ইয়াত আপোনালোকে আজি এটা থুলমূল ধাৰণা নিশ্চয় পাইছে বুলি আমি আশা কৰিছোঁ যদি আপোনালোকে আমাৰ চেনেলটো ভাল পাইছে আমাৰ কামবিলাক ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ